তথা ডক্টৰ ভৱেন্দ্ৰ ভূটিয়ে নিৰ্দিষ্ট বক্তাৰ ভাষণত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা সত্ৰীয়া সংস্কৃতিৰ গৱেষক লেখক ডক্টৰ উৎপল নাৰায়ণ গোস্বামীয়ে শংকৰদেৱৰ অসমীয়া সমাজ জীৱনলৈ আগবঢ়োৱা অনবদ্য অৱদান আৰু সত্ৰীয়া সংস্কৃতিৰ ৰাষ্ট্ৰীয় স্বীকৃতিৰ বাবে কাম কৰা বিশিষ্ট ব্যক্তিসকল আৰু সংগীত নাটক একাডেমীৰ তদানীন্তন অধ্যক্ষ ডক্টৰ ভূপেন হাজৰিকা অৱদানৰ কথা সোঁৱৰণ কৰি মনোগ্ৰাহী বক্তৃতা আগবঢ়ায়। অৱসৰপ্ৰাপ্ত অধ্যক্ষ গুণমণি নাথ আৰু দত্তই বক্তব্য আগবঢ়ায়। অনুষ্ঠানটোত আঠ বয়স আৰু মাজুলী জিলা ছাত্ৰ মহাসভাৰ সম্পাদক ভৱানন্দ হাজৰিকাই গোৱালপাৰা নিজা বাতৰিত সদৌ অসম ছাত্ৰ মহাসভাৰ গোৱালপাৰা চহৰ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু সদৌ গোৱালপাৰা জিলা সত্ৰ মহাসভাৰ সহযোগত আজি বাপুজী নগৰৰ সাৰ্বজনীন নামঘৰৰ প্ৰাংগণত সত্ৰীয়া সংস্কৃতি দিৱস উদযাপন হয়। সত্ৰ মহাসভাৰ পতাকা সমিতিৰ সভাপতি পুতুল চন্দ্ৰ দাসে, জিলা সমিতিৰ সভাপতি কীৰ্তিনাৰায়ণ দাস আৰু চহৰ সমিতিৰ সম্পাদক জয়ন্ত কলিতাই আগবঢ়া অনুষ্ঠানত সাংবাদিক সাহিত্যিক দিলীপ কুমাৰ শৰ্মাই সুধাকণ্ঠৰ প্ৰতিচ্ছবিত শ্ৰদ্ধা তৰ্পণ কৰি সত্ৰীয়া নৃত্য ধ্ৰুপদী নৃত্যৰ স্বীকৃতি লাভ কৰা ডক্টৰ ভূপেন হাজৰিকাৰ অৱদানৰ বিষয়ে কয়। নিৰ্দিষ্ট বক্তাৰ ভাষণত ডক্টৰ সৰ্বেশ্বৰ নায়কে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কৰ্মৰাজিৰ বিষয়ে বক্তৃতা প্ৰদান কৰে। আমন্ত্ৰিত বক্তা সাংবাদিক যোগেন সূত্ৰধাৰে সত্ৰীয়া নৃত্য আৰু সমকালীন সংস্কৃতিৰ বিষয়ে কয়। চেমৰাই সত্ৰীয়া তথা লোক সংস্কৃতি অধ্যয়ন আৰু বিকাশ কেন্দ্ৰৰ শিল্পীসকলে সত্ৰীয়া নৃত্য পৰিৱেশন কৰে। বিলাসীপাৰাৰ নিজা বাতৰিত ধুবুৰী জিলা ছাত্ৰ মহাসভাৰ উদ্যোগত আজি বিলাসীপাৰাৰ শংকৰদেৱ শিশু আৰু বিদ্যালয় সত্ৰীয় সংস্কৃতি দিৱস পালন কৰা হয়। কাৰ্যসূচী মুকলি কৰে বিলাসীপাৰাৰ মহকুমাৰ মহাধিপতি মনোৰঞ্জন পায়েঙে। অনুষ্ঠানত আইসকলে দিহানাম পৰিৱেশন কৰে আৰু কেইবাজনো শিল্পীয়ে সত্ৰীয়া নৃত্য আৰু বৰগীত পৰিৱেশন কৰে।